নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৮৮ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ধূমেনাव्रियते वह्निर्यथादर्शो मलेन सा यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ জুই যেনেকৈ ধোঁৱাৰে ঢাক খাই থাকে, আৰচিখন যেনেকৈ ধূলিৰে ঢাক খাই থাকে আৰু ভ্ৰণটো যেনেকৈ জৰায়ুৰ দ্বাৰাই আবৃত হৈ থাকে, তেনেদৰে জীৱটোও নানা ধৰণৰ কাম ভাৱেৰে আচ্ছন্ন হৈ থাকে। অৰ্থাৎ যেতিয়া আমাৰ এই জীৱটোৱে জন্ম লাভ কৰে, এই জীৱটোক নানান মোহ, লালসা আৰু বাসনাই বা কামনাই আৱৰি থাকে। ইয়াত উদাহৰণ হিচাপত আগবঢ়াইছে যে জুইক যেনেকৈ ধোঁৱাই আৱৰি থাকে বা ভ্ৰণটোক যেনেকৈ জৰায়ুৱে আৱৰি থাকে, ঠিক তেনেদৰে আমাৰ এই জীৱটোকো নানান কামভাৱে আচ্ছন্ন বা আৱৰি হৈ থাকে। ঠিক তেনেদৰে ইয়াতে উল্লেখ কৰিছে যে প্ৰথম অৱস্থাটো, আমাৰ জীৱৰ যি প্ৰথম প্ৰাৰম্ভিক অৱস্থাটো, সেয়া কৃষ্ণ ভাৱনাৰ অৱস্থা হ'ব লাগে। আৰচিৰ পৰা ধূলিৰ উল্লেখৰ দ্বাৰাই এই কথা বুজিব লাগিব যে বিভিন্ন আধ্যাত্মিক প্ৰক্ৰিয়াৰে মনৰ দাপোনখন পৰিষ্কাৰ কৰি ল'ব পাৰি। অৰ্থাৎ আমাৰ যি এই জুই ধোঁৱাৰে ঢাকি থকা আৰু যি আৰচিখনক যে ধূলিৰে আৱৰি থকা যি উপমা ইয়াতে দাঙি ধৰিছে, সেই ধূলিখিনি আমি কেনেকৈ মচিম, ধূলিখিনি কেনেকৈ নাশ কৰিম, সেই ধূলিখিনি নাশ কৰাৰ ক্ষেত্ৰত আমি কৃষ্ণ ভাৱনা সম্পন্ন যদি আমি ব্যক্তি হওঁ, তেতিয়া কৃষ্ণ ভাৱনাৰে সেই ধূলিখিনিক আমি নোহোৱা কৰিব পাৰোঁ আৰু দাপোনখনত আমাৰ ব্যক্তিত্ব বা আমাৰ স্বৰূপক দেখিব পাৰোঁ। সেই অৰ্থত ইয়াতে উল্লেখ কৰিছে তাৰে আটাইতকৈ উত্তম প্ৰক্ৰিয়াটো হ'ল ভগৱানৰ পবিত্ৰ নামৰ কীৰ্তন কৰাটো। জৰায়ুত সোমাই থকা ভ্ৰণৰ তুলনাটোৱে এটা অসহায় অৱস্থাৰ ইংগিত দিছে, কাৰণ গৰ্ভত থকা শিশুটোৱে ইমানেই অসহায় যে সি আনকি লৰচৰেই কৰিব নোৱাৰে। জীৱৰ এনে ধৰণৰ অৱস্থা এটা গছৰ লগত তুলনা কৰিব পাৰি। গছবিলাকো জীৱই, কিন্তু সিহঁতে এনে এটা জন্ম পাইছে য'ত অত্যন্ত কামাসক্ত হৈ পৰাৰ ফলত চৈতন্য শক্তি প্ৰায় হেৰুৱাই পেলাইছে। ধূলিয়ে আৱৰা আৰচিখনক চৰাই আৰু ইহঁতৰ জন্তুৰ লগত তুলনা কৰিব পাৰি আৰু ধোঁৱাই আৱৰা জুইক মানুহৰ লগত তুলনা কৰিব পাৰি। মানুহৰ জীৱন পালেই জীৱই কিছু পৰিমাণে কৃষ্ণ ভাৱনা ঘূৰাই পাব পাৰে আৰু তেওঁ যদি আধ্যাত্মিক উপলব্ধিৰ ক্ষেত্ৰত আৰু অলপ আগবাঢ়িব পাৰে, তেতিয়াহে হ'লে মানৱী জনম লাভ কৰাৰ সময়ত আধ্যাত্মিক চেতনাৰ জুইকুৰা ভালদৰে জ্বলাই তুলিব পাৰে। অৰ্থাৎ ইয়াতে উল্লেখ কৰিছে যে এই যে জড়জাগতিক জীৱনৰ বন্ধনৰ পৰা মুক্তি লভিবলৈ জীৱৰ বাবে মানুহৰ জীৱন পোৱাটো এটা সোণালী সুযোগ। মানুহৰূপে জন্ম লাভ কৰাৰ সুযোগৰ সম বা সৎগুৰুৰ তত্ত্বাৱধানত থাকি কৃষ্ণ ভাৱনাৰ উৎকৰ্ষ সাধন কৰি মানুহে কাম ভাৱৰ ৰূপত থকা শত্ৰুৰ ওপৰত জয়লাভ কৰিব পাৰে। অৰ্থাৎ আমাৰ এই শ্ৰেষ্ঠ জীৱন মানৱ জীৱন, এই মানৱ জীৱনৰ যি জীৱৰ বন্ধন, এই বন্ধনক কৃষ্ণ ভাৱনাৰ দ্বাৰাই সৎগুৰুৰ তত্ত্বাৱধানৰ দ্বাৰাই এই কাম ভাৱক আমি নাশ কৰিব পাৰোঁ আৰু এই বন্ধনক মুক্ত কৰিব পাৰোঁ। সেয়ে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।